গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। মই আজি এটা ভিডিঅ' এইকাৰণে কৰিলোঁ, মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ অত্যন্ত অনুৰোধ, মোৰ অন্তৰৰ পৰা মই আপোনাক অনুৰোধ জনাইছোঁ কি আপুনি আমাৰ অসমখন চাফ চিকুণ কৰাত, বিশেষকৈ গুৱাহাটীখন ইমান লেতেৰা। আপুনি গুৱাহাটীৰ জালুকবাৰীৰ ফ্লাইঅভাৰৰ তলত যে যান বাহন শাখাৰ যিটো অফিচ আছে, তাৰ পৰা অলপমান আগুৱাই গ'লে ফ্লাইঅভাৰৰ তলত যিবিলাক ভাঙা গাড়ীবিলাক আছে, এক্সিডেণ্ট হোৱা, আৰু ট্ৰাকবিলাক যিবিলাক প্লেচ কৰি থৈছে এই ফ্লাইঅভাৰৰ তলত, তাত একদম পানীৰ ডোঙা, লেতেৰা, জাবৰ জোঁথৰ, গু পিক থুই, তাৰ উৎপাতত মানুহ আহিব নোৱাৰে। ৰাস্তা ভাঙা ফুটা। আপুনি এতিয়া পাৰ্পল চিটি বনাবৰ কাৰণে যি NGO বিলাকক দায়িত্ব দিব খুজিছে আৰু ঠিকা দিব খুজিছে, আপুনি নৱজাগৰণ আনক। আমাৰ অসমত, বিশেষকৈ মই ভাৰতৰ কথা নকওঁ, ভাৰততো বহুতখিনি মই চাফাই দেখা পাইছোঁ, বেলেগ বেলেগ ৰাজ্যত গৈছোঁ, মই বহুত চাফা আমাৰ অসমতকৈ। কিন্তু আমাৰ অসমত আপোনাৰ জালুকবাৰীৰ কেণ্টাৰ ষ্টপেজত মানুহে থিয় দিব নোৱাৰে। এনেকুৱা এটা জেগা নাই য'ত নেকি পিক মাৰা নাই। ফ্লাইঅভাৰৰ তলত আপোনাৰ মালিগাঁও 1 নম্বৰে হওক, 3 নম্বৰ গেটে হওক, 1 নম্বৰ গেটে হওক, আৰুতো মই জালুকবাৰীৰ, মই সদিলাপুৰত থাকাৰ কাৰণে মই এইখিনি অঞ্চলৰ কথা কৈছোঁ, আৰুতো গণেশগুৰি হওক, আপোনাৰ সেইফালে বেলতলাই হওক, বশিষ্ঠই হওক, গোটেই গুৱাহাটীখন আৰু ইমান লেতেৰা। আপুনি যাব সময় নাপায়, হয় আমি জানো, আপুনি গোটেই ছাৰ্ভে কৰিব কাৰণে আপুনি সময় নাপায়, কিন্তু আপুনি অৰ্ডাৰ দিলেহে সেই মিউনিচিপালিটিয়ে GMDয়ে সেইবিলাক বস্তু বিশেষকৈ মনোযোগ দিব, ধ্যান দিব, অলপমান চাফা কৰি আহে। আৰু যিবিলাক আমাৰ গুৱাহাটীত মিউনিচিপালিটিৰ চুইপাৰবিলাক আছে, পাণ্ডু মালিগাঁও এৰিয়াবিলাকত হওক, জালুকবাৰীতে হওক, আপুনি এইটো দায়িত্ব দিয়ক, হয় 7টা বজাত নহয় 8টা বজাতে গোটেই চহৰখন চাফ চিকুণ কৰি লৈ যাওক। আপোনাৰ ধৰক বেলেগ বেলেগ ষ্টেটততো বহুত চাফা। আপোনাৰ এইখন কি ষ্টেট আছিলে, বাকী নৰ্থ ইষ্টতকৈ তাৰ আগৰ চববিলাক ষ্টেটে আমাৰ অসমতকৈ চাফা। কিন্তু আমাৰ অসমখন ইমান লেতেৰা হোৱাৰ কাৰণ কি? আমাৰ মিউনিচিপালিটি বিভাগটো, GMDয়েতো বেছি এক্টিভ নহয়। সেইকাৰণে ৰাস্তা ঘাট, আপোনাৰ ফেঞ্চি বজাৰৰ ফুটপাথ এইবিলাক চাব নোৱাৰে, পিক থুই। মই অনুৰোধ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক যে আপুনি মোৰ ভিডিঅ'টো যদি আপুনি চাই আছে, অনুগ্ৰহ কৰি আপুনি ফাইনৰ ব্যৱস্থা কৰক, CCTV কেমেৰাৰ ব্যৱস্থা কৰক, ফাইনৰ ব্যৱস্থা কৰক। যোনে পিক মাৰিব তাকে আপুনি 500 টকাৰ ফাইন লগাওক। 500 টকা যদি ফাইন লগায়, 500 টকা দিয়াৰ ভয়তে থুই পেলোৱা, পিক পেলোৱা বন্ধ কৰিব। আৰু গুটকা, পাণ, বিড়ি, চিগাৰেট, তামোল পাণ, শিখৰ এইবিলাক আপুনি আমাৰ অসমৰ পৰা বন্ধ কৰক। এই বিক্ৰী ব্যৱস্থাটো বন্ধ কৰিলে আমাৰ অসম, গুৱাহাটীখন চাফ চিকুণেদি ভৰি পৰিব। বাহিৰা দেশত আমাৰ বহুত বেজ্জতি হৈ আছে, বাহিৰা কাণ্ট্ৰিবিলাকে আমাৰ অসমখনক, আমাৰ ভাৰতখনক লেই চেই কৰি আছে। আমি চাইনাৰ পৰা বহুত শিকিব লগা কথা আছে। গতিকে ডাঙৰীয়া নমস্কাৰ।